নমস্কাৰ সকলোকে চুলিত অকমান চিৰাম সানি লৈছো ৰ'ব নহলে মানে বেবি হেয়াৰবোৰ উঠি থাকে আৰু জল্দাজলিকে আজি মই গা পা ধুই আহিলো আজি যেহেতু সোমবাৰ উঠাত অকমান দেৰিও হ'ল চাকি কোচ ঘৰত জ্বলালো আমাৰ ঘৰৰ ওচৰত থকা শিৱ মন্দিৰটোলৈ আহিলো আৰু এই মন্দিৰটো এটা কাৰণৰ কাৰণে বহুতেই বেছি জনপ্ৰিয় ইয়াতে মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনটাকে পূজা কৰা হয় যিহেতু ব্ৰহ্মাজীক মানে আমি তেনেকে মন্দিৰত মানে পূজা কৰা দেখা নাপাওঁ বা মূৰ্তি সেনেকে থকা দেখা নাপাওঁ কিন্তু ইয়াতে মানে ব্ৰহ্মাজীকো মানে পূজা কৰা হয় আপোনালোকক দেখাম ৰ'ব ভিডিঅ'টো একদম লাষ্টলৈকে চাব আগতে মই চাকি কেইগছ জ্বলাই লওঁ আৰু আজি মোৰ মানে চৰ্দি লাগিছে সেইকাৰণে মাতটো অকমান বেলেগ হৈছে মন্দিৰটো তিনিপাক ঘূৰিব লাগে মোৰ অহাত অকমান দেৰি হ'ল যে এতিয়া মানে এটা মানুহ নাই মই অকলে আছো আৰু মন্দিৰটো অকমান চুনচান এৰিয়াত মানে মানুহ চানুৰ ঘৰবোৰ বহুত দূৰত আছে এনেকে ভালো লাগে বেছি হুলস্থুল মানে নহয় তেতিয়া আৰু ইয়াতে শিৱৰাত্ৰি বহুত ডাঙৰকে পতা হয় এইবাৰ মই আপোনালোকক মানে দেখুৱাম কেনেকে ইয়াতে শিৱৰাত্ৰি পতা হয় যিহেতু মই শিৱৰাত্ৰিলৈকে আছো ইয়াতে ব্ৰহ্মাজীক বিষ্ণু ভগৱানে এটা মিছা কথা কোৱাৰ কাৰণে শ্ৰাপ এটা দিছিলে যে তেখেতক এই পৃথিৱীত মানে কোনেও কেতিয়াও নুপূজে তেখেতৰ মন্দিৰ কোনেও নবনায় এনেকে সাপ এটা দিছিলে সেই কাহিনীটো সকলোৱে জানে কিয় সাপ দিয়া হৈছিলে মই আৰু কৈ নাথাকো কিন্তু আজি প্ৰথমবাৰ ইয়াতে দেখা পালো মই ব্ৰহ্মাজীৰ মূৰ্তি ইয়াতো ধূপ জ্বলালো এইটো হৈছে ইয়াৰ নামঘৰ অকমান পৰিৱেশটো দেখাই দিছো ৰ'ব আৰু নন্দী ভগৱানৰ কাণত মই মনৰ ইচ্ছাটো জনালো লগতে এইটো হৈছে মেইন মন্দিৰটো ইমান ধুনীয়া ন আৰু একদম চাফ চিকুণ আজি মিনি ব্লগটো ইয়াতে সামৰিছো দেই আৰু আজি মানডেটো এনেকে পাৰ কৰিলো